নমস্কাৰ আজি আমি যিটো টপিক আলোচনা কৰিম সেই টপিকটো হৈছে ব্ৰংকাইটিছ তো ব্ৰংকাইটিছ মানে কি সেইটো আমি আজি অকণমান জানিম ব্ৰংকাইটিছৰ বিষয়েটো জানিবলগীয়া বহুতখিনি আছে কিন্তু আমি ইমানখিনি নাজানো অকণমান আজি জানি যাতে আমি পৰীক্ষাত অকণমান হ'লেও লিখি থৈ আহিব পাৰোঁ আৰু সেইখিনি আমি আজি ব্ৰংকাইটিছৰ বিষয়ে জানিম বা কোনোবাই যদি সুধিলে ব্ৰংকাইটিছ কি হয় কেনেকুৱা মানে ডিছঅৰ্ডাৰ হয় বা কেনেকুৱা ডিজিজ হয়তো আমি যাতে ক'ব পাৰোঁ অলপমান সেনেকুৱা আমি আজি জানিম ব্ৰংকাইটিছ মানে কি সো নামটোতে ক্লিয়াৰ আছে যে ব্ৰংকাইটিছ টিছ শব্দটো আছে যেতিয়া তো ইনফ্লেমেশ্যনে হ'ব ব্ৰংকাইটিছ মানে ইনফ্লেমেশ্যন তো কিহৰ ইনফ্লেমেশ্যন বা কি হয় তো আমি জানিম ফাৰ্ষ্ট কথাটো হৈছে ব্ৰংকাইটিছ এটা ৰেছপিৰেটৰী ট্ৰেক ডিজিজ কি ডিজিজ ৰেছপিৰেটৰী ট্ৰেক ডিজিজ মানে এটা লাং ডিজিজ এতিয়া ফাৰ্ষ্ট জানি ল'ম কি ব্ৰংকাইটিছ লৱাৰ এটা ৰেছপিৰেটৰী ট্ৰেক ডিজিজ ৰেছপিৰেটৰী আপাৰ আৰু লোৱাৰ দুটা থাকে আপাৰত কেইটামান বেলেগ আছে যেনে সাইনোচাইটিছ ৰাইনোচাইটিছ তাৰপাছত ফেৰিনজাইটিছ লেৰিনজাইটিছ বহুতটা আছে ঠিক এনেকৈ লোৱাৰত মানে কিটো পৰে ব্ৰংকাইটিছটো লোৱাৰ ৰেছপিৰেটৰী ট্ৰেক ডিজিজত পৰে এইটো যদি সোধে আমি ফাৰ্ষ্টতে ক'ব পাৰোঁ যে ব্ৰংকাইটিছ লোৱাৰ ৰেছপিৰেটৰী ট্ৰেক ডিজিজ কণ্ডিশ্যন হয় সেনেকৈ আমি ক'ব পাৰোঁ দেন কি হয় লোৱাৰ ৰেছপিৰেটৰী ক'ৰ পৰা ষ্টাৰ্ট হয় লোৱাৰ ৰেছপিৰেটৰীটো ট্ৰেকিয়াৰ পৰা ষ্টাৰ্ট হয় আপোনাৰ এইডাল হৈছে ট্ৰেকিয়াৰ পৰা ষ্টাৰ্ট হ'লে লোৱাৰ ৰেছপিৰেটৰীটো ট্ৰেকিয়াৰ পৰা কি হয় ব্ৰংকাছলৈকে ডিভাইড হৈ যায় ট্ৰেকিয়াডাল এইফালে ৰাইটৰ ফালে লেফ্টৰ ফালে ট্ৰেকিয়াৰ পৰা ব্ৰংকাছবোৰ ডিভাইড হ'ল তো এতিয়া কি হ'ল ডিভাইড হোৱা কি বুলি ক'লে ইহঁতক কি বুলি ক'লোঁ আমি ব্ৰংকাছ এতিয়া ব্ৰংকাছৰ দুটা ভাগ থাকে ৰাইট ব্ৰংকাছ লেফ্ট ব্ৰংকাছ কি বুলি ক'লোঁ ৰাইট প্ৰাইমাৰী ব্ৰংকাছ লেফ্ট প্ৰাইমাৰী ব্ৰংকাছ ৰাইট প্ৰাইমাৰী ব্ৰংকাছ ৰাইট লাংকত যাব লেফ্ট প্ৰাইমাৰী ব্ৰংকাছ লেফ্ট লাংকত যাব এইটো ক্লিয়াৰ আমি কি পালোঁ যে ট্ৰেকিয়া ডিভাইড হৈ কি হ'ব ব্ৰংকাছ ট্ৰেকিয়াডাল ডিভাইড হৈ ব্ৰংকাছ হ'ল দুটা ভাগত ডিভাইড হৈ যাব ৰাইট প্ৰাইমাৰী ব্ৰংকাছ আৰু লেফ্ট প্ৰাইমাৰী ব্ৰংকাছ ক্লিয়াৰ এতিয়া কি হ'ব এই যে ৰাইট প্ৰাইমাৰী ব্ৰংকাছ ক'ত যাব ৰাইট লাংকত যাব আৰু লেফ্ট প্ৰাইমাৰী ব্ৰংকাছ লেফ্ট লাংকত যাব আমি জানো যে কি হয় ৰাইটত তিনিটা লোব থাকে আৰু লেফ্ট লাংকত দুটা লোব থাকে আমি গম পাওঁ সেইটো চবেই জানে দুটা লোব তিনিটা লোব এতিয়া ৰাইটৰ ফালে যিটো আহিছে ৰাইট ব্ৰংকাছ কি হয় ব্ৰংকাছবোৰ ব্ৰংকিঅলছ বা ব্ৰংকিঅলিলৈ ডিভাইড হৈ যায় এনেকৈ ডিভাইড হৈ যায় তো সেই যিটো ব্ৰংকিঅলছবিলাক ব্ৰাঞ্চত ষ্ট্ৰাকচাৰ হৈ গ'ল এইফালে হ'ল এইটো ছাইডত হ'ল আৰু এইটো বেমাৰ ৰাইটতো হ'ব পাৰে লেফ্টতো হ'ব পাৰে যিকোনো এটাতে হ'ব পাৰে বা দুটাতে হ'ব পাৰে কথা নাই দুটাতে হ'ব পাৰে এটা লাংচতো হ'ব পাৰে এতিয়া এটা লাংকত যদি হয় দেন কি হ'ল ট্ৰেকিয়াৰ পৰা ব্ৰংকাছত ডিভাইড হ'ল ব্ৰংকাছৰ পৰা ব্ৰংকিঅলছ বা ব্ৰংকিঅলৈ ডিভাইড হৈ গ'ল আৰু এই যে ডিভাইড হৈ কিনে এই ব্ৰাঞ্চবোৰ যে ডিভাইড হৈ গ'ল এইবোৰ আৰু এইবোৰকে কি কয় ব্ৰংকিয়েল টিউব বুলি কয় ব্ৰংকিয়েল টিউব বুলি যে ক'লে এই ব্ৰংকিয়েল টিউবৰ যেতিয়া ইনফ্লেমেশ্যন হ'ব এইটোকে ক'ব আপোনাৰ ব্ৰংকাইটিছ ব্ৰংকিয়েল টিউবৰ ইনফ্লেমেশ্যন হ'লে ক'ব ব্ৰংকাইটিছ তো আমি গম পালোঁ ব্ৰংকাইটিছ কি বস্তু লাং ডিজিজ লাংচত ট্ৰেকিয়া থাকিব তোমাৰ ট্ৰেকিয়াৰ পৰা ব্ৰংকাছত ডিভাইড হ'ব ব্ৰংকাছবোৰ ব্ৰংকিঅলছলৈ ডিভাইড হ'ব আৰু সেইবোৰত যেতিয়া ইনফ্লেমেশ্যন হ'ব ব্ৰংকিয়েল টিউববোৰত সেইটোকে ক'ব ব্ৰংকাইটিছ কি হয় এই ব্ৰংকিঅলছবোৰ ডিভাইড হৈ ক'লৈকে যায় এটা ল'বলৈকে যায় এইবোৰ ডিভাইড এটা ল'বলৈকে যায় দেন আমি গম পাই গ'লোঁ সেইবোৰৰ ইনফ্লেমেশ্যন হ'লে কি হয় ব্ৰংকাইটিছ দেখাই আছোঁ এটা বস্তু এই দুডাল হৈছে ধৰি লোৱা ব্ৰংকিয়েল টিউব এইডাল হৈছে নৰ্মেল ব্ৰংকিয়েল টিউব আপোনাৰ নৰ্মেল ব্ৰংকিয়েল টিউবত কি হয় এইটো যিটো লিউমেন বুলি কয় খোলা ঠাইখিনি হৈছে খোলা ঠাই ইয়াৰ জৰিয়তে কি হয় এয়াৰটো এণ্ট্ৰি হয় আৰু এক্সিট হয় যিটো ভিতৰৰ এটা অ'পেন কেভিটি আছে আৰু কেভিটিটো যেতিয়া অ'পেন থাকে তেতিয়া এয়াৰটো আপোনাৰ কি হয় ইজিলি পাছ হৈ যাব পাৰে কিন্তু যেতিয়া এইটো নৰ্মেল গম পালোঁ কিন্তু যেতিয়া ইনফ্লেমেশ্যন হ'ব তেতিয়া কি হৈ যাব যিটো আমাৰ লিউমেন আছে সেই লিউমেনটো সৰু হৈ যাব স্মল হৈ যাব নেৰ' হৈ যাব ঠিক হৈ যাব আৰু মিউকাছ চিক্ৰেট হ'ব কি কাৰণে মিউকাছ চিক্ৰেট হ'ব
এই যে ভিতৰত ধৰি লওক ডাষ্ট গ'ল, ভাইৰাছ বেক্টেৰিয়া গ'ল, সেইবিলাক কি হৈ যাব, আঠা খাই যাব মিউকাছত। দেন আঠা খাই গ'লে কি হৈ যায়, কাফৰ লগত যাতে বাহিৰলৈ ওলাই আহে, সেইকাৰণে মিউকাছটো মানে হৈ যাব। আৰু কি হ'ব, ৰঙা পৰি যাব। কি হয়, ৰঙা পৰি যায়, ফুটাটো মানে লিউমেনটো নোহোৱা হৈ যায়, লাইনিংটো ইনাৰৰ যিটো লাইনিং আছে সেইটো নোহোৱা হৈ যায়। এনেকুৱা মানে যাতে ভিতৰত এয়াৰটো পাছ হ'ব নোৱাৰা হৈ যায়, বা হ'লেও বহুত কমকৈ হ'ব বা নোহোৱাই হৈ যায় একেবাৰে, এয়াৰটো ওলাব নোৱাৰে বা সোমাব নোৱাৰা হৈ যায়। আৰু চুৱেলিং হৈ যায়, ৰেডনেছ হৈ গ'ল বা পেইনো হ'ব পাৰে। তো আমি গম পাই গ'লোঁ এনেকুৱা যদি হয়, দেন গম পাই গ'লোঁ আমি কি হৈছে, ব্ৰংকাইটিছ হৈছে। গম পাই গ'লোঁ ব্ৰংকাইটিছ কি বস্তু, লাং ডিজিজ হয়, ট্ৰেকিয়াৰ পৰা ডিভাইড হ'ল, এইখিনি চবেই জানে, ট্ৰেকিয়াৰ পৰা ডিভাইড হ'ল ব্ৰংকাছ কি হ'ল, ব্ৰংকিয়েললৈকে ডিভাইড হ'ল, ব্ৰংকিয়েলবিলাক ক'ত যায়, এটা ল'বলৈকে যায়। এই ব্ৰংকিয়েল টিউববিলাক কি বুলি কয়, এয়াৰ পাছেজ বুলি কয়। কিয় কয় এয়াৰ পাছেজ বুলি, কাৰণ এইবোৰে হৈছে লাংকলৈকে, এইবোৰে এয়াৰটো আনে আৰু এক্সিষ্ট কৰে। মনত থাকিব, কোনে আনে, মেইন কাম কোনে কৰে লাংছলৈকে অনাটো, এয়াৰ পাছেজ কোন হয়, ব্ৰংকিয়েল টিউববিলাকে হৈছে মেইন এয়াৰ পাছেজ, যিটোৱে এয়াৰখিনি লাংকলৈকে লৈ আহে। তো আমি গম পালোঁ ব্ৰংকাইটিছ কি বস্তু। তো এতিয়া মেইনলি কি হ'ব, আমি ডেফিনেশ্যনটো একদম মষ্ট ইম্পৰ্টেণ্ট, ডেফিনেশ্যনটো লাগিবই। তো ডেফিনেশ্যনটো আমি চাই ল'ম। ইনফ্লেমেশ্যন অফ লাইনিং অফ ব্ৰংকিয়েল টিউবছ, কি হ'ল, ব্ৰংকিয়েল টিউবছৰ ইনফ্লেমেশ্যন হ'ল। গম পালোঁ। হুইচ কি কৰে, ব্ৰংকিয়েল টিউবে কি কৰে, লিখি দিছে, হুইচ কেৰি এয়াৰ টু এণ্ড ফ্ৰম দ্য লাংছ। এইখিনি লিখিলে বহুত ডেফিনেশ্যনত। গম পালোঁ আমি কি হ'ল, যে ইনফ্লেমেশ্যন অফ লাইনিং অফ ব্ৰংকিয়েল টিউবছ হুইচ কেৰি এয়াৰ টু এণ্ড ফ্ৰম লাংছ হ'ল। তো আমি ডেফিনেশ্যনটো গম পালোঁ। এতিয়া আমাক লাগিব টাইপছ। কি লাগিব আমাক, টাইপছ। কেইটা টাইপছ আছে, ক্ৰনিক ব্ৰংকাইটিছ আৰু একিউট ব্ৰংকাইটিছ। তো আমি এতিয়া কি গম পালোঁ, টাইপছ। এতিয়া আমাক লাগিব টাইপছ। তো আমি প্ৰথমতে জানি ল'ম একিউটটো। একিউট ব্ৰংকাইটিছ কি হয়, প্ৰথমতে আমি একিউটটো আমি জানি ল'ম। একিউট ব্ৰংকাইটিছত কি হয়, কেইটামান দিনৰ পৰা 10 দিনলৈকে হ'ব পাৰে একিউট ব্ৰংকাইটিছটো। ফিউ ডেজ টু 10 ডেজ হ'ব পাৰে, 10 ডেজৰ বেছি নহয় আৰু, এইখিনিলৈকে থাকিব পাৰে। কিন্তু ক্ৰনিকটো তোমাৰ কি হয়, মাহৰ পৰা বছৰলৈকে হ'ব পাৰে, এতিয়া আমি একিউটটো ভালকৈ কৈ আছোঁ। একিউটটো মেইনলি কি হয়, বেক্টেৰিয়া আৰু ভাইৰাছ কজ কৰে। মেইনলি কাৰ কাৰণে হয় একিউটটো, বেক্টেৰিয়া আৰু ভাইৰাছৰ কাৰণে হয়। বেক্টেৰিয়া আৰু ভাইৰাছ কজ ডেট কমন কল্ডৰ কাৰণে হ'ব পাৰে আৰু ইনফেকশ্যনৰ কাৰণে হ'ব পাৰে। দেন কি আছে, ইৰিটেঞ্চ মানে কি হৈছে, যে এয়াৰ পলিউশ্যনৰ কাৰণে হ'ব পাৰে, স্ম'ক কৰোঁ হ'ব পাৰে, তাৰপিছত চিগাৰেটৰ কাৰণে হ'ব পাৰে, ডাষ্টৰ কাৰণে হ'ব পাৰে, বা ভাপছৰ ফেপছৰ কাৰণে হ'ব পাৰে, মানে জ্বলোৱা ছাই, ধোঁৱা, বেয়া বস্তু জ্বলালে যিটো মানে ধোঁৱা ওলায়, সেইটো কাৰণেও হ'ব পাৰে। নেক্সট কি হয়, একিউট ব্ৰংকাইটিছটো কি হয়, ছাডেনলি ডেভেলপ হৈ যায়। কি হয়, ছাডেনলি ডেভেলপ হয়, মানে অকস্মাত হৈ যায়, আৰু কিন্তু এইটো বেছি চিভিয়াৰ নহয়, জল্দিছে শেষ হৈ যায়। কি হয়, 7 দিন বা 10 দিনলৈকে থাকি কেনে এইটো নোহোৱা হৈ যায়। অৱশ্যে কাফটো থাকে, কাফটো কিছুদিনলৈকে থাকি যায়, কিন্তু এনেই 7 দিন বা 10 দিনলৈকে এইটো মানে থাকি যায়। কি হয়, ফৰ এক্সাম্পল দিছোঁ, ধৰি লওক কমন কল্ডৰ পৰা কজ কৰিলে। এনেই কমন কল্ডটো আমাৰ কোনে কজ কৰা ভাইৰাছ বেক্টেৰিয়াটোৰ নাম কি, কমন কল্ড যিটো কজ কৰে এইটো ভাইৰাছ বেক্টেৰিয়াটোৰ নাম কি, সেইটো হৈছে ইনফ্লুৱেঞ্জা এ আৰু বি। যিটো কমন কল্ড কজ কৰে সেইটো ভাইৰাছটোৰ নাম হৈছে ইনফ্লুৱেঞ্জা এ আৰু বি। মনত থাকিব, কমন কল্ড ভাইৰাছ যিটো মানে কজ কৰে সেইটো হৈছে ইনফ্লুৱেঞ্জা এ আৰু বি। দেন কমন কল্ড কজ কৰা ভাইৰাছ ইনফ্লুৱেঞ্জাটোৱে কমন কল্ডো কজ কৰিব পাৰে, ব্ৰংকাইটিছো কজ কৰিব পাৰে। এতিয়া আমি গম পালোঁ একিউটৰ মেইন ভাইৰাছ আৰু বেক্টেৰিয়াৰ কাৰণে হয়। কি ভাইৰাছৰ কাৰণে হয়, মাইকোপ্লাজম নিমনিয়াৰ কাৰণে হয়। কি ভাইৰাছৰ কাৰণে হয়, মাইকোপ্লাজম নিমনিয়া, সেইটো হৈছে বেক্টেৰিয়া, আৰু ভাইৰাছটো হৈছে ইনফ্লুৱেঞ্জা। তো আমি গম পালোঁ একিউট ব্ৰংকাইটিছ ভাইৰাছ আৰু বেক্টেৰিয়াৰ কাৰণে হ'ব পাৰে। কোনটো বেক্টেৰিয়াৰ কাৰণে হ'ব পাৰে, মাইকোপ্লাজম নিমনিয়া, আৰু কোনটো ভাইৰাছৰ কাৰণে হ'ব পাৰে, ইনফ্লুৱেঞ্জা এ আৰু বি। তো আমি গম পালোঁ একিউটৰ কথাখিনি, আমি চবখিনি গম পালোঁ। আৰু এইটো কি হয়, ৰিভাৰ্চিবল হয়, কিন্তু ক্ৰনিকটো ৰিভাৰ্চিবল নহয়, একিউটটো ৰিভাৰ্চিবল হয়। এইখিনি আমি গম পালোঁ একিউটৰ বিষয়ে। এতিয়া আমি ক্ৰনিকত আহিছোঁ। ক্ৰনিকটোত চাবা, অনগয়িং এণ্ড চিৰিয়াছ কণ্ডিশ্যন হয়, কাৰণ কি হয়, লাহে লাহে ডেভেলপ হয়, কাৰণ এইটো লাহে লাহে ডেভেলপ হোৱাৰ কাৰণে চিৰিয়াছলৈকে গৈ পায়।
দেন কি হয় লাইনিং অফ ব্ৰংকিয়েল টিউব ইজ কনষ্টেণ্টলি ইৰিটেড এণ্ড ইনফ্লেমড কি হয় লাইনিং এণ্ড ব্ৰংকিয়েল টিউববিলাকত কি হয় ইৰিটেড হৈ যায় আৰু ইনফ্লেম হৈ যায় নেক্সট কাফ হয় উইথ মিউকাছ ফৰ এট লাষ্ট 3 মান্থ ইন এ ইয়াৰ কাফ হ'ব এট লাষ্ট কিমান 3 মাহ এট লাষ্ট হ'ব এটা বছৰত এবছৰত 3 মাহলৈকে কাফ হ'ব নেক্সট কি হ'ব ৰিপিটলি ব্ৰিথিং ইন ইৰিটেঞ্চ হ'ব বাৰ বাৰ যদি ব্ৰিথ হয় তেতিয়া হ'ব পাৰে বাৰ বাৰ স্ম'ক কৰিলে হ'ব পাৰে ফেক্টৰীত কাম কৰিলে হ'ব পাৰে ডাষ্টৰ কাৰণে হ'ব পাৰে হৈ যাব পাৰে নেক্সট মেইনলি মেজৰ কজ হৈছে স্ম'কিং ভাইৰাছ আৰু বেক্টেৰিয়াটো ইজিলি ইনফেক্ট হ'ব ভাইৰাছ আৰু বেক্টেৰিয়াৰ কাৰণে নেক্সট কি হয়তো ক্ৰনিকটো শ্ল'লি ডেভেলপ হয় একিউটটো আমাৰ কি আছিলে ছাডেনলি ডেভেলপ হোৱা আছিলে ক্ৰনিকটো আমাৰ শ্ল'লি ডেভেলপ হয় দেন চিভিয়াৰ হয় এইটো আমাৰ চিভিয়াৰ নাছিলে একিউটটো কিন্তু ক্ৰনিকটো আমাৰ শ্ল'লি ডেভেলপ হয় কাৰণ বহুত বছৰলৈকে যাই থাকে ন শ্ল'লি তো সেইকাৰণে এইটো আমাৰ চিভিয়াৰ হৈ যায় নেক্সট কি হয় ক্ৰনিকটোত মানে ক্ৰনিকটো আমি যদি ভালকৈ যদি সহজ ভাষাত জানিব লগা হয় ক্ৰনিকটোত কি হয় বেক্টেৰিয়া আৰু ভাইৰাছে কি হয় ঘৰ বনাই লয় ঘৰ বনাই লৈছে সিহঁতে থাকিয়ে যাব সেনেকুৱা আৰু সেইটো যেন ঘৰহে বনাই লৈছে সেনেকুৱা হয় নেক্সট ক্ৰনিক ব্ৰংকাইটিছটো কি হয় বহুত টাইমলৈকে চাই থাকে বহুত লং টাইমলৈকে এক্সপ'জাৰ হয় ন তো সেইটো কি হয় COPDৰ এটা টাইপ হয় COPD ক্ৰনিক অবষ্ট্ৰাকটিভ পালমনাৰী ডিজিজ সেইটো এটা COPDৰ টাইপ হয় নেক্সট এমফাইচিমা এটা ক্ৰনিক COPDৰ টাইপ হয় এমফাইচিমা কি আমি পিছত এটা এমফাইচিমাৰ এটা নতুনকৈ টপিক আমি আলোচনা কৰিম কিন্তু এনে জানি ল'ম এমফাইচিমা হৈছে এই যে আমি লাংছটোত আমি গম পাইছিলোঁ এই যি ব্ৰংকিউলছবিলাক ল'বলৈকে আহিছে ইয়াত কি আছে এলভলিলৈকে যিটো একচুৱেল গেছ এক্সচেঞ্জ ক'ড হয় এলভলিতহে মেইন একচুৱেল গেছ এক্সচেঞ্জবোৰ হয় এলভলিতহে ইয়াত সৰু সৰু গোল ইয়াত এনেকৈ থাকে এইবিলাক হৈছে এলভলি য'ত একচুৱেল গেছ এক্সচেঞ্জ ক'ড হয় এলভলিতহে মেইন হয় তো এই এলভলিবিলাকৰ যেতিয়া ইনফ্লেমেশ্যন হ'ব সেইটোক কয় এমফাইচিমা সেইটো হৈছে এমফাইচিমা আৰু বহুত আছে এমফাইচিমাৰ বিষয়ে জানিব লগা দেন পিছত কৈ আছোঁ নেক্সট এতিয়া আহিছে তোমাৰ সাইন এণ্ড চিমটম বা ক্লিনিকেল মেনিফেষ্টেশ্যন তো এতিয়া ইয়াতেও ক্ৰনিক হ'লে এইকেইটা হ'ব বা একিউট হ'লে কি কেইটা হ'ব সেইকেইটা আমি জানিম ক্ৰনিক আৰু একিউট হ'লে কাফ হ'ব উইথ অৰ উইথাউট অনলি কাফ হ'ব পাৰে বা কাফৰ লগত ফ্লেগামো হ'ব পাৰে স্পুটাম চিক্ৰেচনৰ যিটো বালগামক কয় নেক্সট কি হয় যদি বেক্টেৰিয়াৰ দ্বাৰা ইনফেকশ্যন হয় আৰু তেতিয়া কি হয় যিটো স্পুটাম ওলায় সেই স্পুটামটো অলপ গ্ৰীণ বা য়েল' কালাৰৰ দেখা যায় আৰু কিন্তু যদি ভাইৰেলৰ পৰা হয় দেন কি হয় মিউকাছটো ক্লিন হয় এইটো আমাৰ মনত থাকিব ধৰি লোৱা আমি গম পালোঁ যে এইটো পেচেণ্টৰ ব্ৰংকাইটিছ আছে তেখেতৰ ধৰি লোৱা মিউকাছখিনি আমি চালোঁ আৰু যদি মিউকাছখিনি যদি অকণমান গ্ৰীণ বা য়েল' কালাৰ আমি দেখা পাওঁ দেন গম পাম যে এইটো বেক্টেৰিয়াৰ কাৰণে হৈছে আৰু যদি আমি একদম ক্লিন দেখা পাওঁ ক্লিয়াৰ মিউকাছ দেখা পাওঁ দেন গম পাম যে এইটো ভাইৰেলৰ কাৰণে হৈছে দেন কি হ'ব একিউটত কি হ'ব কাফ হ'ল নেক্সট চেষ্ট টাইটনেছ হ'ব চেষ্ট টাইটনেছ কি বুকুখন বিষাব আৰু সেই হ'ব আৰু ফিভাৰ হ'ব মাইল্ড হেডেক হ'ব অকণমান হেডেক হ'ব শ্বৰ্টনেছ অফ ব্ৰিথ হ'ব উশাহ লোৱাত কষ্ট হ'ব হুইজিং চাউণ্ড হ'ব উশাহ লোৱাতে শব্দ হ'ব নেক্সট কি হ'ব ক্ৰনিক ব্ৰংকাইটিছত কি আছে ক্ৰনিক ব্ৰংকাইটিছততো মই কৈছোঁৱে যে এট লাষ্ট 3 মান্থ অফ দ্য ইয়াৰ কি হ'ব ডেইলি প্ৰডাক্টিভ কাফ ফৰ এট লাষ্ট 3 মান্থ টু দ্য ইয়াৰ 2 or more years in the row আৰু বেছিও হ'ব পাৰে কিন্তু এটলিষ্ট কি হ'ব এটা বছৰত 3 মাহলৈকে ডেইলি স্পুটাম প্ৰডাকশ্যন হ'ব নেক্সট আহিছোঁ কজ এণ্ড ৰিস্ক ফেক্টৰ আমিতো প্ৰথমতেই জানি আহিছোঁ কজ আৰু ৰিস্ক ফেক্টৰত মেইনলি কি আছে ভাইৰাছ ইনফ্লুৱেঞ্জা A আৰু B আৰু বেক্টেৰিয়া মাইকোপ্লাজম নিমনিয়া অলপ আগতে কৈছোঁ ভাইৰাছ ইনফ্লুৱেঞ্জা A আৰু B আৰু বেক্টেৰিয়া হৈছে মাইকোপ্লাজম নিমনিয়া গম পালোঁ নেক্সট কি কাৰণত হ'ব পাৰে আৰু কজ কোল্ড এণ্ড ফ্লু ছিজন হ'ব পাৰে কোল্ডৰ কাৰণে ফ্লু ছিজনৰ কাৰণে হ'ব কি হয় কাফৰ যিটো ড্ৰপলেটৰ জৰিয়তে কাফ আমাৰ ধৰি লওক
মানে কাফ ওলালে দেন সেই কাফ যদি আমি যদি হাতেৰে চুই নাকত চুওঁ সেই বেলেগৰ পৰা তাত চুই যদি আমাৰ গাত আহি যায় আমাৰ সেই বেলেগৰ কাফ যদি কিবা কাৰণত ড্ৰপলেটছ মানে ক'ৰবাত পৰি আছে ধৰি লওক ক'ৰবাত পৰি আছে আৰু সেইবিলাক আমি হাতেৰে চুই যদি আমি নাকত চুওঁ বা শৰীৰৰ কিবা অংশত চুই দিওঁ হেণ্ড ৱাশ্বিং নকৰোঁ তেতিয়া আমাৰ হ'ব পাৰে সেইকাৰণে কি কৰিব লাগে তেনেকুৱা পাৰ্চনৰ পৰা আমি ডিষ্টেঞ্চটো মেইনটেইন কৰি ৰাখিব লাগে দেন কি হয় পাৰ্চনৰ ইনহেলিং ইৰিটেঞ্চৰ কাৰণে হ'ব পাৰে পাৰ্চনটোৱে যদি বেছিকৈ স্ম'ক কৰে তাম্বাকু বা ফেক্টৰীত কাম কৰে ইনহেল কৰে ন ইনহেল কৰাৰ কাৰণে হ'ব পাৰে তাৰপাছত আছে মেইনলি GERD মানে হৈছে গেষ্ট্ৰ ইছ'ফেজিয়েল ৰিফ্লাক্স ডিজিজ মনত থাকিব GERD মানে গেষ্ট্ৰ ইছ'ফেজিয়েল ৰিফ্লাক্স ডিজিজ মনত থাকিব এইটো মানে কি হয় ডাইজেষ্টিভ ছিষ্টেমৰ এটা ডিছঅৰ্ডাৰ হয় ক্ৰনিকৰ টাইপ হয় এইটো ক্ৰনিকৰ টাইপ হয় ইয়াত কি হয় মানে ষ্টমাকৰ পৰা কি হয় ষ্টমাকৰ পৰা এটা এচিড ওলায় বাৰ সেইটো এচিড আহি থাকে ওপৰলৈ যিটো এচিড মানে ওপৰলৈ আহি থাকে সেইটোকে কয় GERD তো কি হয় কেতিয়াবা GERDটো এয়াৰৱেজতো আহি যাব পাৰে এয়াৰৱেজত যদি আহি যায় তাত ইৰিটেঞ্চ হয় তেতিয়া ব্ৰংকাইটিছ কজ কৰে হ'ল মনত থাকিল GERD মানে হৈছে গেষ্ট্ৰ ইছ'ফেজিয়েল ৰিফ্লাক্স ডিজিজ এইটো এটা কজ হ'ব পাৰে নেক্সট উইক ইমিউন চিষ্টেম স্ম'কাৰ্ছ আনহেল্ডি এনভাইৰনমেণ্ট ইমিউন চিষ্টেমটো উইক হ'লে হ'ব পাৰে স্ম'কাৰ্ছৰ হ'ব পাৰে আনহেল্ডি এনভাইৰনমেণ্টৰ কাৰণে হ'ব পাৰে এইখিনি আমি গম পালোঁ নেক্সট আহিছে পেথ'ফিজিঅ'লজিটো মষ্ট ইম্পৰ্টেণ্ট এইখিনি যদি পেথ'ফিজিঅ'লজিখিনি যদি মনত থাকি যায় দেন এক্সামত অনলি এইখিনি লিখিলেও মাৰ্কছ আহি যায় তো পেথ'ফিজিঅ'লজিখিনি হ'ল ভাইৰাছ বেক্টেৰিয়া স্ম'ক অৰ আদাৰ এনভাইৰনমেণ্ট পলুন্স ইৰিটেট এয়াৰৱেজ ভাইৰাছ বেক্টেৰিয়া স্ম'ক বা আদাৰ এনভাইৰনমেণ্টৰ কাৰণে হ'ব পাৰে সেইটো আমি জানো প্ৰথম মেইনলি কোন আহিল ভাইৰাছ বেক্টেৰিয়া স্ম'ক বা আদাৰ এনভাইৰনমেণ্টৰ ইৰিটেণ্টৰ কাৰণে এয়াৰৱেজলৈ আহিল নেক্সট কি হ'ব যেতিয়া এয়াৰৱেজত আহিল দেন হাইপাৰ ছিক্ৰেশ্যন অফ মিউকাছ এণ্ড ইনফ্লেমেশ্যন মিউকাছ ছিক্ৰেশ্যনটো হাইপাৰ হৈ যাব এণ্ড ইনফ্লেমেশ্যন হ'ব নেক্সট ব্ৰংকিয়েল ৱালছ বিকাম থিক ব্ৰংকিয়েল ৱালছবিলাক কি হ'ব ঠিক হ'ব ব্ৰংকিয়েলৰ লিউমেন যিটো ফুটাটো আছে লিউমেন যি দেখাইছিলোঁ লিউমেন যিটো এইটো কি হৈ যাব স্মল হৈ যাব নেৰ' হৈ যাব কি হৈ যাব নেৰ' হৈ যাব নেক্সট কি হ'ব মিউকাছ ছিক্ৰেট হ'ব ৰেডনেছ হৈ যাব দেন এলভলি এডজাষ্টেড টু ব্ৰংকিয়েলছ মে বিকাম ডেমেজ এণ্ড ফিব্ৰ'চিছ কি হৈ যাব ব্ৰংকিয়েলছবিলাক ডেমেজ হৈ যাব আৰু ফিব্ৰ'চিছ হ'ব ফিব্ৰ'চিছ মানে কি হাৰ্ড হোৱা মানে টান হোৱা ব্ৰংকিয়েলছ টিউববোৰৰ কি হয় এনে নৰ্মেলি আমাৰ কি হয় যিটো ব্ৰংকিয়েলছ টিউব আছে ব্ৰংকিয়েলছ টিউববোৰ আমাৰ নৰ্মেলি কি হয় ইলাষ্টিচিটি মানে স্মুথ হয় আৰু কিন্তু যেতিয়া ইনফ্লেমেশ্যন হৈ যাব তেতিয়া আমাৰ কি হ'ব ইলাষ্টিচিটিটো নোহোৱা হৈ যাব কি হৈ যাব ফিব্ৰ'চিছ হৈ যাব দেন আছে ফিব্ৰ'চিছ অফ ব্ৰংকিয়েল এণ্ড এয়াৰ ফ্ল' লিমিটেশ্যন ফিব্ৰ'চিছ হৈ গ'ল ব্ৰংকিয়েল আৰু এয়াৰ ফ্ল'বোৰ দেন কি হ'ব ব্ৰংকাইটিছ হ'ল ক্লিয়াৰ পেথ'ফিজিঅ'লজি ক্লিয়াৰ নেক্সট কি হৈ গ'ল ব্ৰংকাইটিছ এতিয়া আছে ডায়েগনষ্টিক ইভালুৱেশ্যন আছে প্ৰথমতে আমি কি কৰিম ফিজিকেল এক্সামিনেশ্যনটো কৰিম হিষ্ট্ৰীটো আমি ল'লোঁ নেক্সট কি কৰিব লাগিব চেষ্ট এক্সৰে কৰিব লাগিব তাৰপিছত কি কৰিব লাগিব ব্লাড টেষ্ট কৰি আমি কি গম পাম ESR মানে তো ESR মানে হৈছে এৰিথ্ৰ'চাইট ছেডিমেণ্টেশ্যন ৰেট তো আমি ব্লাড টেষ্টৰ পৰা সেইটো গম পালোঁ নেক্সট আছে স্পুটাম কালচাৰ নেক্সট আছে পালমোনাৰী ফাংচন টেষ্ট PFT এইটো আমি গম পাওঁ যেতিয়া স্লিপ মানে যিটো ব্লাড টেষ্টত PFT লিখা আমি দেখা পাওঁ ব্লাড টেষ্ট কৰিব দিলে PFT তো আমি ভাবোঁ PFT কি কৰিব দিছে PFT মানে কি তো সেইটো হৈছে পালমোনাৰী ফাংচন টেষ্ট PFT মানে হৈছে পালমোনাৰী ফাংচন টেষ্ট মানে কি হৈছে লাঙৰ ভেলুটো চাব লাঙৰ কিমান মানে কেপাচিটি আছে সেইটো চাব আমাৰ লাংটো ঠিকেই আছে নেকি কেপাচিটিটো কিমান আছে ভেলুটো কিমান আছে তো সেইটো চাব নেক্সট আছে পালছ অক্সিমেট্ৰি এইখিনি হৈছে ডায়েগনষ্টিক ইভালুৱেশ্যন নেক্সট আছে ট্ৰিটমেণ্ট এণ্ড মেনেজমেণ্ট প্ৰথমতে আমি কি ক'ম পেচেণ্টক ৰেষ্ট দিম ৰেষ্টটো মষ্ট ইম্পৰ্টেণ্ট ৰেষ্টটো বহুত ইম্পৰ্টেণ্ট তো আমি প্ৰথমতে পেচেণ্টক ৰেষ্ট দিম তাৰপিছত কি হ'ব আৰু এটা কথা ষ্টিম ল'ব দিব পাৰোঁ আমি ষ্টিম ল'ব দিলে কি হয়
লাংছৰ যিকোনো ডিজিজ হ'লে মিউকাছ চিক্ৰেট হোৱা বা কাফ চিক্ৰেট হোৱা যিকোনো ডিজিজ হ'লে আমি ষ্টিম ইনহেলেশ্যন ষ্টিমটো দিলে কি হয় মিউকাছটো থিন হয় যাতে মিউকাছটো বাহিৰত ইজিলি ওলাই আহিব পাৰে ষ্টিম ল'ব দিলে দেন মিউকাছটো থিন হৈ যাব দেন বাহিৰলৈ ওলাই আহিব ইজিলি তো আমি ষ্টিম ল'ব দিব পাৰোঁ দেন কি হয় ড্ৰিংক ফ্লুইড ড্ৰিংক কৰিব দিব লাগিব তাৰপাছত টেক অভাৰ দ্য কাউণ্টাৰ অৰ মেডিকেশ্যন কি হ'ব টেক অভাৰ দ্য কাউণ্টাৰ অৰ মেডিকেশ্যন ল'ব দিম আমি মেডিকেশ্যন তাৰপাছত আছে PCM ইবুপ্ৰফিন নেক্সট আছে কাফ এক্সপেক্টৰেঞ্চ নেক্সট আছে এইটো কি কাৰণত দিয়ে কাফটো বাহিৰলৈ ওলাই আহিব দিয়ে নেক্সট আছে এলবুটেৰল ইনহেলেশ্যন ইন মেটাৰ ড'জ ইনহেলাছ এইটো কি হয় কি বুলি কয় এইটোক MDI বুলি কয় এইটোক MDI বুলি কয় মেটাৰ ড'জ ইনহেলাছ MDI বুলি কয় এইটোক আৰু এইটো কি হয় ব্ৰংকোডাইলেটৰ হয় নেক্সট আৰু প্ৰিভেনশ্যনত আমি কি ক'ব পাৰোঁ চিগাৰেটটো এভইড কৰিব পাৰোঁ বা তেখেতক ক'ব পাৰোঁ যে স্মকিংটো এভইড কৰিব ভেকচিন ল'ব গেট ভেকচিন ৱাছ ইয়'ৰ হেণ্ড আৰু ফেচ মাস্ক এইটো মষ্ট ইম্পৰ্টেণ্ট আৰু বহুত আছে জানিবলগীয়া বাট মই এইখিনিয়ে বুজালোঁ ময়ো এইখিনিয়ে জানো আৰু ভিডিঅ'টো চাবৰ বাবে থেংক ইউ ধন্যবাদ